প্ৰায় 2 বছৰতকৈ অধিক কাল হৈ গ'ল, কিন্তু বৰ্তমান আপুনি সকলোৱে দেখা পাইছে যে ধুধৰালিটো অত্যন্ত পৰিত্যক্ত অৱস্থাত আছে। আজি 2 বছৰ আগতে আচলতে নিৰ্মাণ কৰিছিল ধুধৰালিটো, কিন্তু আমি বৰ্তমান দেখিবলৈ পাইছোঁ আৰু ধুধতকৈ অধম আচলতে বৰ্তমান এই বিজেপি চৰকাৰখন তথা এই লোক নিৰ্মাণ বিভাগটো। আমি আচলতে লোক নিৰ্মাণ বিভাগটোহে আচলতে বৰ্তমান ধুধৰ বিভাগ হিচাপে আখ্যা দিছোঁ, আৰু অতি শীঘ্ৰে অসম চৰকাৰক আমি সকীয়াই দিছোঁ, লগতে লোক নিৰ্মাণ বিভাগক সকীয়াই দিছোঁ যে অহা এসপ্তাহৰ পৰা এই ধুধৰালি কাম আৰম্ভ কৰিব লাগে। যিহেতু আমি সকলোৱে দেখিছোঁ যে ৰ'দৰ দিনত আপুনি যদি এইফালে আহিব পাৰে তেন্তে ধূলিৰ প্ৰকোপত আপুনি এইফালে অহা যোৱা কৰিব নোৱাৰে, আৰু যদি বৰষুণৰ দিনত আহিবলৈ হয় আপোনাৰ তেন্তে গাড়ী আচলতে এটা চকা পোট খাই থকা অৱস্থা হৈছে। তাৰ ফলস্বৰূপে আচলতে এই ধুধৰালিতে অহা যোৱা কৰা ৰাইজৰ কিমান ক্ষতিগ্ৰস্ত হৈছে বা ৰাইজৰ কিমান হাৰাশাস্তি হৈছে সেই আচলতে চৰকাৰে অনুধাৱন কৰিব বিচাৰে। আৰু এটা আমি আজি বহুত দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ যে এই বিজেপি চৰকাৰখনে আচলতে আমাৰ আমগুৰিক আচলতে এটা মাহিয়া চকুৰে নিক্ষেপ কৰিছে। আমি দেখিবলৈ পাইছোঁ বিগত সময়ত আমগুৰি সমষ্টি কৰ্তন কৰিলে, আমগুৰি চাৰ্কল অফিচ কৰ্তনৰ লগত আমগুৰি বিভিন্ন ধৰণৰ কাৰ্যালয় আমাৰ আমগুৰিৰ পৰা উঠাই লৈ গৈছে। আমি গতিকে বিজেপি চৰকাৰখনক সকীয়াই দিছোঁ যে অতি শীঘ্ৰে আপোনালোকে ধুধৰালি নিৰ্মাণ কৰক, অন্যথা কিন্তু অহা এসপ্তাহৰ পিছত কিন্তু আমি বিৰাচি কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি আমগুৰি বিভিন্ন দল সংগঠনে ঐক্যবদ্ধভাৱে কণ্টিনিউলি আমি প্ৰতিবাদী কাৰ্যসূচী বা পথ অৱৰোধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, বিৰাচি থানা সদৌ অসম মহিলা সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আজি ঐতিহাসিক ধুধৰালি অৱৰোধ কৰিছোঁ যে এইটো কাৰণে ঐতিহাসিক ধুধৰালিটো আচলতে ধুধসকলে যেতিয়া নিৰ্মাণ কৰিছিল তেতিয়া ৰাস্তাটো ভাল আছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিকেইজন ধুধ আছে সেই ধুধকেইজনক লগাই পেলাই ঐতিহাসিক ধুধৰালিটো নিশেষে কৰি পেলালে। আচলতে ধুধৰালিটো হেৰাই যাবলৈ ধৰিছে। গতিকে খাল যেনিয়ে তেনিয়ে পানী, বৰষুণ দিলে এজাক বৰষুণ দিলে ইয়াত মানুহ অহা যোৱা কৰিব নোৱাৰে, দৈনিক ছাত্ৰ ছাত্ৰী দুৰ্ঘটনাত পতিত হয়। আকৌ বৰষুণ নিদিলে ইয়াত ধূলিৰ কুঁৱলী বলে মানুহ অহা যোৱা কৰিব নোৱাৰে। গতিকে লৈ পেলাই বাৰম্বাৰ আমি দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো বৰ্তমান সময়লৈকে লোক নিৰ্মাণ বিভাগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গড়কাপ্তানী মন্ত্ৰী কোনো কাণ সাৰ দিয়া এই মুহূৰ্তলৈকে দেখা নাই। পূৰ্বতে দেখিছিলে শিৱা হালকা নামৰ যিজন 2 নম্বৰী ঠিকাদাৰক ৰাস্তাটো নিৰ্মাণ কৰিবলৈ দিছিলে, সেই ঠিকাদাৰজনে ইতিমধ্যে ৰাস্তাটো খান্দি কৰি গোটেই শেষে কৰি পেলালে, মানুহ অহা যোৱা কৰিব নোৱাৰে। তাৰপিছত গম পালো যে শিৱা হালকা নামৰ ঠিকাদাৰজন ইতিমধ্যে পলাই পত্তং দিলে। তাৰপিছত গম পালো যে লোক নিৰ্মাণ বিভাগক 75 লাখ নে 75 লাখ টকা ইতিমধ্যে তেওঁলোকক অনুমোদিত কৰিছিল, কিন্তু সেই 75 লাখ টকাটো ইতিমধ্যে উৰি গ'ল বুলি আমি জানিছোঁ। লোক নিৰ্মাণ বিভাগৰ কাম নাইকিয়া হৈছে, লোক নিৰ্মাণ বিভাগৰ ইতিমধ্যে কাম নাই। নাজিৰাৰ যিজন গড়কাপ্তানী বিভাগ আছে, গড়কাপ্তানী বিভাগৰ যিজন বিষয়ববী আছে, আমি ইতিমধ্যে জানিবলৈ পাইছোঁ যে এই গড়কাপ্তানী বিভাগৰ বিষয়ববী এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ এজন ডাঙৰ বিষয়া, তেওঁ কেৱল অফিচত বহি থাকে। এই ৰাস্তাটো তেওঁলোকে চাবলৈ অহা নাই, কাম আগবঢ়াবলৈ তেওঁলোকে হতা নাই। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বিৰাচি থানা অসম আৰু সদৌ অসম মহিলা সমিতিয়ে আজি অৱৰোধ কৰিছোঁ। অৱৰোধৰ যোগেদি আমি জনাই দিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাই দিব বিচাৰিছোঁ, লোক নিৰ্মাণ বিভাগ জনাই দিব বিচাৰিছোঁ যে ঐতিহাসিক ধুধৰালি অহা 7 দিনৰ ভিতৰত যদি নিৰ্মাণৰ কাম আৰম্ভ নকৰে তেনেহ'লে অহা 7 দিনৰ পিছত আমি দিনজোৰা কাৰ্যসূচীৰে এই ঐতিহাসিক ধুধৰালি আমি বন্ধ কৰি ৰাখিম। তাৰ বাবে কিন্তু আমি জগৰীয়া নহ'ম, তাৰ বাবে কিন্তু কোনো দল সংগঠন জগৰীয়া নহয়, তাৰ বাবে কেৱল মাত্ৰ জগৰীয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লোক নিৰ্মাণ বিভাগ। আৰু ইয়াৰ বৰ্তমানৰ আমাৰ যিজন বিধায়ক প্ৰতিভা হাজৰিকা ডাঙৰীয়াই আচলতে তেখেতে সেইদিনা বিধানসভাত দেখিছোঁ তেখেতে এনেবলৈ কৈছে, মই আমগুৰি সমষ্টিৰ বিধায়ক। তুমি যদি আমগুৰি সমষ্টিৰ বিধায়ক তেনেহ'লে ঐতিহাসিক ধুধৰালিটো কিয় তুমি খাই পেলাব বিচাৰিছা? সমষ্টি ইতিমধ্যে পঠাই দিলা, আবকাৰী বিভাগৰ কাৰ্যালয় ইতিমধ্যে আমগুৰিৰ পৰা পঠাই দিলা, চক্ৰ বিষয়া কাৰ্যালয় ইতিমধ্যে পঠোৱা তোমালোকে ব্যৱস্থা কৰি আছা, কিয় তুমি মাত মতা তুমি বন্ধ কৰি আছা? তুমি এই ঐতিহাসিক ধুধৰালিটো নিশেষ কৰিব বিচাৰিছা নেকি? নে ঐতিহাসিক ধুধৰালি ঠিকাদাৰৰ পৰা 4% কমিশ্যন নোপোৱাৰ কাৰণে তুমি ঘৰত বহি আছা? প্ৰতিভা হাজৰিকাই তেওঁলোকক সকীয়াই দিছোঁ, অতি সোনকালে অহা 7 দিনৰ ভিতৰত এই ঐতিহাসিক ধুধৰালি যদি কাম আৰম্ভ যদি নকৰা তেনেহ'লে প্ৰতিভা হাজৰিকা ডাঙৰীয়া, নিৰ্বাচনৰ সময়ত পঞ্চায়ত নিৰ্বাচন আহি আছে, ইয়াত আহি পেলাই গাঁৱে ভূঞে মই এজন জাতীয়তাবাদী নেতা বুলি যাতে মোক দম্ভালি মাৰিবলৈ নাহিবা। এইবাৰ প্ৰতিভা হাজৰিকা ডাঙৰীয়া যদি গাঁও ভূঞলৈ আহে, এইবাৰ মহিলাসহ আমি সকলোৱে তেওঁক ইয়াৰ পৰা খেদি পঠিয়াম, কাৰণ আমগুৰি সকলো সম্পদ তেওঁ নিশেষ কৰি পেলাইছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, ঐতিহাসিক ধুধৰালি, কাৰণ আহোম ৰাজত্ব কালৰ যি এই ধুধৰালি নিৰ্মাণ কৰিছিলে, এই আহোম ৰাজত্ব কালৰ এই ধুধৰালিটো নিৰ্মাণ কৰা আচলতে আহোমৰ বৰমূৰীয়াসকলক তুমি ভাল নোপোৱা নেকি? আচলতে তুমি হেৰি খাইছা নেকি? গতিকে আমি দাবী জনাইছোঁ ঐতিহাসিক ধুধৰালি নিৰ্মাণৰ ক্ষেত্ৰত সোনকালে পুনৰগতিত কাম আৰম্ভ কৰা, নহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পঞ্চায়ত নিৰ্বাচনৰ আগত কিন্তু সকলো গম পাই যাবা। আজি আমি ঐতিহাসিক ধুধৰালিটো পথ অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ, গোটেই ৰাইজ ওলাই আহিছোঁ। কৃষক মুক্তি আমাৰ কৃষক সংগ্ৰাম সমিতি, আমাৰ সদৌ অসম মহিলা সমিতি, বিৰাচি থানাক আদি কৰি আমাৰ স্থানীয় ৰাইজ যিসকলে আজি ৰোজা ধৰি আছে তেখেতসকলো আজি এই ৰাস্তাটোৰ কাৰণে ওলাই আহিছে। চৰকাৰে এই ৰাস্তাটো কিয় হেমাহি কৰিছে এটা আমাৰ ৰহস্য, যিহেতু আমাৰ আমগুৰি সমষ্টি গ'লেই
তাৰপিছতে আমাৰ চৰকাৰী কাৰ্যালয়সমূহ আমগুৰিৰ পৰা নিয়াৰ ব্যৱস্থা কৰিলে চৰকাৰে। এতিয়া আমাৰ এই ধুদৰালিটোত যিটো আমাৰ ধ্বংসই হ'ল। ইমান বছৰ আমি ৰাইজখিনি আমি মানুহ নহয় নেকি? আমি কি বুলি ভাবিছে? ইমান কষ্ট আমি অহা যোৱা কৰিছো। ইয়াৰ ৰাইজ ধূলিৰ কাৰণে কোনো ঘৰ খুলি থব নোৱাৰে। স্কুললৈ যাবলৈ অহা যোৱা কৰিবলৈ সমস্যা হৈছে, স্কুল কলেজলৈ। আমাৰ মেডিকেল আদি কৰি আমি গোটেইখিনি আমি যিখিনি কামত ব্যস্ত হৈ থাকো সেই সকলো ওলাই যাবলৈ কিমানখিনি কষ্ট হৈছে সকলোৱে জানে। তথাপিতো চৰকাৰে আমাৰ ধুদৰালিটো ইমানে কিয় বনাই দিয়া নাই, সেইটো আমাৰ ৰাইজ তাৰ বাবে ক্ষুভিত হৈছে। আৰু আজি আমাৰ আৰম্ভ হৈছে প্ৰতিবাদ। তাৰ পিছৰ পৰা আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। যদিও আমাক চৰকাৰে আন্দোলন প্ৰতিবাদবিলাক নকৰিবৰ কাৰণে সক্ৰিয় নিদি থাকে, কিন্তু তেখেতলোকে বাধ্য কৰিছে। আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছো। আজি প্ৰথম আমি পথ অৱৰোধ কৰিছো। তাৰ পাছৰ পৰা আমি সকলো ৰাইজ দল সংগঠন একত্ৰিত হৈ আমি প্ৰতিবাদ কৰি যাম, যেতিয়ালৈকে আমাৰ ৰাস্তাটো চৰকাৰে বনাই নিদিয়ে। আমাৰ যিজন প্ৰতিনিধিজনে নিজক কি বুলি ভাবিছে? অকল নিজৰ ব্যক্তিগত কাৰণে তেখেতে পুঁজি সংগ্ৰহ কৰাটোৱে তেওঁৰ জীৱন বুলি ভাবিছে নেকি? প্ৰত্যেকজন ব্যক্তিৰ কাৰণে তেখেতৰ দায়িত্ব আছে। ৰাস্তা ঘাট তেখেতলোকে বনাব লাগে। কি কৰিছে তেখেতলোকে? অকল বিশেষ নকওঁ তেওঁৰ বিষয়ে, সকলোৱে আমি জানো তেওঁ কি কৰি আছে, কিন্তু এটাই কম যে আমাৰ ৰাস্তাটো সোনকালে বনাই দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।